নমস্কাৰ বুদ্ধিদ্ৰুম অনুষ্ঠানলৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছো আমি কথা পাতি আছো অসমৰ সমাজ জীৱনৰ এজোপা বুদ্ধিবৃক্ষ স্বৰূপ সম্প্ৰতি এই বুদ্ধিবৃক্ষজোপাই সমগ্ৰ পৃথিৱী সানি ধৰিছে আৰু এই বুদ্ধিবৃক্ষ স্বৰূপ ব্যক্তিগৰাকীয়ে সাম্প্ৰতিক সময়ৰ মানৱ প্ৰজাতি ৰক্ষাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় যেটো কাম সেই কামটো কৰি আছে বিশিষ্ট প্ৰকৃতিবিদ পৰিবেশ কৰ্মী বনানীকৰ্তা পদ্মশ্ৰী যাদৱ পায়েঙৰ সতে আহক তেখেতৰ সতে কথা পাতো ককাদেউ নমস্কাৰ নমস্কাৰ ককাদেউ আপোনাৰ বিয়া কেতিয়া হৈছিল কওকচোন বিয়া মানে হাবি বনাওতে বিয়া পাতিবলৈ বয়সে পাৰ হৈ গৈছিল আপুনি পাহৰিয়ে গৈছিল নেকি পাহৰি গৈছিল মানে তাৰ মাজত থাকিলে হেবুলে মনত নাহে তেতিয়া আৰু এদিন সেইটো ওচৰতে গাঁও এখন এলপি স্কুল এখন আছিল সেইজন মানে কোকিলামুখত উনসপত তেখেতে মোক ক'লে এই তোৰ বয়স পাৰ হৈ গ'ল মই ছোৱালী জানিম তই বিয়া পাত তেতিয়া আৰু মাষ্টৰ এলপি স্কুলৰ মাষ্টৰে যেতিয়া কৈছে মই ভাবি চাওঁচোন ভাবিব নালাগে মই চাই তেখেতৰ নামটো ক'ব নেকি তেখেত ঢুকাল কমলেশ্বৰ ৰেগন আছিলে আচ্ছা হয় তেখেতে তেনেকে কোৱা দেখি আৰু ঠিক আছে তা মই নাজানো তেখেতক খুলকালিকে দি দিব বুলি তাৰপিছত মই মাতি আনি যে খুলকালিকক মাতি নি তাত বৈ আছিলে তেওঁ মানে ঘৰত লৈ গৈছে সেইদিনাখন মানে মোক মাতিলে মোৰ ঘৰলৈ আহিবিচোন তই তাৰ চোৱাই মেলি আৰু তেনেকে আৰু আপোনাৰো ভাল লাগিলে আৰু তাৰপা আৰু বিয়া পাতি আৰু দিলে আৰু দি আৰু এই হাবিতে তাতে থাকিলো ঘৰ বনাই আপোনাৰ লগত হাবিত থাকিবলৈ তেওঁ ৰাজি হ'ল নে ৰাজি হ'ল মানে এইবোৰ জনগোষ্ঠীৰ মহিলা যেতিয়া ছাত্ৰী যেতিয়া তেওঁলোকে সেইবোৰ ভাল পাবই আৰু তাত থাকি আৰু যতা সময়ত তাতে বিয়া পতা এই হাবিখনে তাতে ল'ৰা ছোৱালীবোৰ জন্ম ল'ৰা ছোৱালীবোৰ সৰুৰে পৰা দেখিছে গছ গছনিবোৰ আৰু একেটো মানুহগৰাকীও মাকেও মানে সেইবোৰ প্ৰতিপালন কৰি গছ গছনিৰ লগত জীৱ জন্তু আপোনাকো সহায় কৰি দিছে এটাইকেইটা কৰাই দিয়ে আৰু কিন্তু 2008 চনৰ পৰা মই 12 চনত মানে ইয়ালৈ আহিলো হেৰিত আপোনাৰ কোকিলামুখলৈ এইকাৰণে আহিব লগা সিহঁতৰ স্কুল কলেজ যাবলৈ বহুত অসুবিধা আৰু জীৱ জন্তুৰে ভৰা সেইকাৰণে এই পাৰত গুচি আহিলো আৰু গুচি আহি আৰু এতিয়া ইয়াৰ পৰাই যাব লগা হয় মই সদায় আজি সৰু ল'ৰাটো গৈছে হয় 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 আপোনাৰ কওকচোন আপোনাৰ মানে বৰ নামটো আৰু আপোনাৰ ল'ৰা ছোৱালী কেইটা কি হ'ল তেওঁলোকৰ নামবোৰ কওক না মোৰ মাকৰ নাম বিনিতা পায়েং হয় আৰু ছোৱালীজনীৰ মুনমুনি পায়েং ডাঙৰটো ল'ৰাৰ নাম সঞ্জীৱ পায়েং সৰুটোৰ নাম সঞ্জয় পায়েং সৰু ক্ৰিকেটো খেলে ল'ৰা ছোৱালীখিনি কি কৰি আছে এতিয়া ছোৱালীজনী গ্ৰেজুৱেশ্যন ল'লে DCB কলেজৰ পৰা লৈ পেলাই মোৰ কামবোৰ দেশ বিদেশৰ চোৱা চিতা কৰাৰ বাবে লকডাউনৰ সময়ত দিনে আমাৰ দেশত 5টা উইমিনাৰ ৰাতি 2টা বজাৰ পৰা ৰাতিপুৱা 8টালৈ বিদেশৰ উইমিনাৰ কৰাৰ বাবে ভাৰতৰ য়ং জেনেৰেশ্যনৰ ছাত্ৰী হিচাপে তাইক বম্বেত মাতিনি চেঞ্চুৰী ৱাইল্ড লাইফ এছিয়াই এৱাৰ্ড দিছে আচ্ছা মানে আপোনাৰ লগত যিবোৰ নেকি ভিডিঅ' কনফাৰেন্সিং হয় মিটিং হয় ৱেবিনাৰ হয় সেইবিলাকত আপোনাক সহায় কৰি দিয়ে সেইটো চোৱা চিতা কৰাৰ আৰু এটা প্ৰজেক্ট লৈছে ফৰেষ্টমেন ফাউণ্ডেশ্যন এটা খুলি লৈছে খুলি লৈ তাহাঁতেও মানে 1000 হেক্টৰ বেলেগে লৈছে গ্ৰীণ কৰিবলৈ কৈছো যে যি নকক কোনবা বিদেশৰ ফান্ড আনি গাড়ী কিনিবলৈ নহয় মটৰচাইকেল কিনিবলৈ খালি ঠাইবোৰ চৰ চাপৰিবোৰ গ্ৰীণ কৰ তেতিয়া হাতী আৰু মানুহৰ সংঘাত কমিব বান্দৰ আৰু মানুহৰ সংঘাত হ'ব সেইকাৰণে ফাৰ্ষ্ট মোৰ হাবিৰ পৰা কাজিৰঙা 60 কিলোমিটাৰটো শেষ কৰি ল'বলৈ কৈছো তাৰ পিছত বাকিবোৰ কিমান দল সংগঠনত ভাৰতবৰ্ষৰ পৰা এনজিঅ' বিলাকক মাতি আনিব পাৰি তেতিয়া সদিয়াৰ পৰা আকৌ কৰি আহিব তেতিয়া সমস্যাটো সমাধান কাৰণ মানুহে বেছি হ'ব
অসমৰ মাটিটো বেছি নহয় সেইকাৰণে চৰ চাপৰিবোৰ গ্ৰীণ কৰিলেহে আমি জীয়াই থাকোঁ আপোনাৰ ছোৱালীজনী তাৰমানে তেনে ধৰণৰ কামৰ সৈতে জড়িত হৈ আছে মুনমুনি পায়েং তেখেতৰ নাম আচ্ছা তাৰপিছত আপোনাৰ ল'ৰা দুজনৰ কথা কওকচোন হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আৰু ITI পাছ কৰি ঘৰত আছে তাৰপৰা মোৰ হাবিটো লাগি দিয়ে আৰু এটা ক্ৰিকেট খেলে ডিষ্ট্ৰিক্টত প্ৰায় সেইবোৰ খেলি মেলি এইবোৰ থাকে আৰু আপোনাৰ কামত সহায় কৰি দিয়ে তেওঁলোকে আৰু তেওঁলোকক আপুনি কি ধৰণে শিকাইছে এই কথাখিনি আপুনি গোটেই পৃথিৱীৰ মানুহক শিকাইছে আপোনাৰ ঘৰৰ ল'ৰাকেইটাক শিকাইছে মানে সেই মোৰ ল'ৰাকেইটাক শিকিছে গাঁৱৰ মানুহ যিবোৰ নাজানে ধৰক বাকীবোৰ এনজয় 100-200 এমপ্লয় লৈ পেলাই গছ পুলি ৰুৱাই কেনেকৈ ৰুৱাই মই নিজে চাবলৈ যাওঁ যে এইটো গছ ৰুলে এনেকৈ হ'ব এইটো গছ ৰুৱে এতিয়া ইয়াত বায়'ডাইভাৰ্চিটি থকা গছে ৰুব লাগিব ধৰক ঔটেঙা গছ বেছিকৈ ৰুলে কি হ'ব ইটো অক্সিজেন নিদিয়ে তলত ঘাঁহ গজিব নিদিব বায়'ডাইভাৰ্চিটি অৰ্থত মেডিচাইন সেইবোৰ প্ৰজাতিৰ গছটো কমাই ৰুবলৈ কৈছোঁ এডজাষ্ট কৰি ল'ব লাগিব আৰু সেইকাৰণে গোটেই বস্তু আৰু বিশেষকৈ DFO গুণিত শইকীয়া ছাৰে মানে ভাৰতবৰ্ষৰ স্কিমত আহঁতজয়ী বৰগছৰ মানে হেৰি নাই কোনো ডিপাৰ্টমেণ্টত স্কিম নাই মানে সেইটো গুটিটো চৰাই খোৱাৰ পিছত ৱালত হাগিলে হয় এতিয়া আৰু গুণিত শইকীয়া ছাৰে DFO ছাৰে শিৱসাগৰত আহঁতজয়ী বৰগছৰ কাটিঙৰ পৰা হয়নে নহয় সেইটো পৰীক্ষাখিনি নাচাই বনাই তেতিয়া হৈছে মই 5 জোপানি ৰুইছোঁ মোৰটো হৈছে গতিকে তেনেকুৱাবিলাক দূৰদৰ্শী অসমতে DFO আছে মানে সেইবোৰ কাম আপোনালোকে কৰিছে কিন্তু এটা কথা মই আপোনাৰ পৰিয়ালৰ সেই পৰিসৰতে ৰৈ থাকিব খুজিছোঁ আৰু দুটা কথা মই আপোনাৰ পৰা জানিব খুজিছোঁ সেইটো হ'ল আপুনি অকলশৰীয়া আছিলে আপুনি যেতিয়াই মন যায় আপুনি ট্ৰেইনখনত উঠি টিকেট কাটিলেও বা নাকাটিলেও আপুনি সৰু কালৰ পৰা তেনেকৈ গৈ আপুনি মুম্বাই দিল্লী চব চালে কলিকতা চালে আপুনি নেপালো পালেগৈ হয়নে বিহাৰ উৰিষ্যা এইবোৰতো আপুনি চালেই তাৰপিছত আপুনি নিজে যেনেকৈ ভাল পালে আপুনি হাবি গছ ৰুই আপুনি হাবি তৈয়াৰ কৰিলে আপুনি অকলশৰে আছিলে কোনো কথা নাই কোনোবাই ভাত দিলে কোনোবাই কিবা কৰিলে ক'ৰবাত খালে আপুনি থাকি গ'ল আপুনিতো বিয়া পাতিলে বিয়া পতাৰ পিছত আপোনাৰ ল'ৰা ছোৱালীখিনিক তুলি তালি ডাঙৰ দীঘল কৰিব লাগিব কিবা খুৱাব লাগিব কেনেকৈ খুৱালে তেওঁলোকে মোৰ গৰু ম'হ আছে গৰু ম'হ থাকিলে গছ গছনিটো সোনকালে হয় কাৰণ গছে কি খায় সিহঁতে পাত খাব পাৰে গছেতো আমাৰ উশাহটো সিহঁতে খায় মানে সেই পৈতৃক কালৰ যেটো নেকি গৰু ম'হৰ খুটিৰ কাৰবাৰ সেই কাৰবাৰটো আপুনি চলাই নিলে আৰু সেইটো আপোনাৰ শ্ৰীমতীয়েও মানে বৌয়েও সেই কামখিনি ধৰিলে ধৰি মানে তাৰ গোবৰৰ পৰা মুটৰ পৰা সাৰুৱা হৈ যায় ফাৰ্টিলাইজ হৈ যায় গছটো লহপহকৈ সোনকালে বাঢ়ে সেইকাৰণে ইটোৱে ইটো নহ'লে জীয়াই থাকিব নোৱাৰে প্ৰত্যেকে ইটোৰ ওপৰত ইটো নিৰ্ভৰ কিমান মান গৰু আছে আপোনাৰ মোৰ এতিয়া গৰু ম'হ আগত গৰু বহুত ৰাখিছিলোঁ এতিয়া মই নিজে থাকিবলৈ সময় নাপালোঁ নোপোৱাৰ কাৰণে গৰু কমাই দিলোঁ এতিয়া 20-30টামান আছে আগতে কিমান আছিলে আগত 120-30টামান গৰু আছিলে আৰু এতিয়া আপোনাৰ হাবিখন গঢ়াৰ পৰা মোৰ 108টা গৰু ম'হ 14টা গাহৰি খাইছে এই ৰ'ব সেই কথাটোকে মই সুধিব খুজিছোঁ এতিয়া আপুনি পশুপালন কৰি জীৱন ধাৰণ কৰা মানুহ খেতি বাতি কৰি জীৱন ধাৰণ কৰা মানুহ আপুনি এখন মস্ত হাবি তৈয়াৰ কৰিলে আপুনি জানে যে তাত বাঘ আহিব হাতী আহিব চব আহিব গড়ো আহিব আপুনি এই বাঘ আহিব বুলি জানিও মানে ঘৰৰ গৰুকেইটা খাব বুলি জানিও আপুনি হাবিখন কেলে তৈয়াৰ কৰিলে আপুনি ভাবিছিলে যে তাত বাঘ আহিব আপোনাৰ গৰুকেইটা নাখাব নহয় সেইটো কথা নহয় 33 কোটি দেৱতাই মানুহলৈ আশা কৰে আজি ধৰক বাঘ আহিছে বাঘটো দুৰ্গা পূজা পালন কৰি ছাগলীটো বলি দি নিজেহে খায় মানুহে কিন্তু বাঘটোকতো দিবলৈ নাযায় সেইদৰে গণেশ পূজা পালন কৰে বুটমাহটো নিজে খায় কলটো নিজে খায় হাতীকটো দিবলৈ নাযায় প্ৰতিটো মানে পূজাই 33 কোটি দেৱতাৰ নাম লৈ মানুহে খায় মানুহৰ পেট নভৰেহে নভৰে সেইটোৱে ডাঙৰ কথা এতিয়া সেইকাৰণে জীৱ জন্তুবিলাকৰ পৰা শিকিবলগা বহু কাম আছে কালিয়ে মই হাতী দুটা মই বোলো যাওঁ এই শুকান ডাল দুটামান আনো গৰুকেইটাক অকণমান জাক চাক দি দিওঁ দিবলৈ যাওঁতে দুটা হাতী থিয় আছে এয়া আপোনাৰ ইমান মানে আছে হাতী দুটাতো মোক খেদা মাৰি অহা নাই মই তেতিয়া চাইডে গুচি গ'লোঁ তহঁতে থাকি ভাল পাইছোঁ আপোনাক একো নকৰে একো নকৰে বনৰীয়া মহে হ'লে মানে বাঁহ গছত উঠি দিওঁ সি ওপৰলৈ চাব নাজানে নহয় আৰু গড়ে খেদিলে মানে গামোচা যদি থাকে হেৰিটো থাকে আগত পেলাই সি অকৰা নহয় এইটোকে লৈ গুচি যাবগৈ
আপুনি সাইড হৈ দিলে হ'ল সাইড হৈ দিলে হ'ল কোনো জীৱ-জন্তুৱে মানুহ মাৰিবলৈ সাপে জানো মানুহ খুটিবলৈ আহে নাহে নহয় সমুখত পৰা কাৰণে আৰু বাঘৰ মাইকী মানুহ আধা খাহে আছে এনেও ভয় কৰে মানুহৰ মাত শুনিলে পলাবগে গতিকে মানে কি বুলি ক'লে মাইকী মানুহতকেও আধা আহা বলে হাত বতুৰা গুৰু বল আছে তাৰ এনে খাটো ইমান নাই নহয় সেই কথাটো জানি ল'ব লাগিব জানি ল'বলে তেতিয়া মই ভাত খাই আছো ঢেকীয়া পুতীয়া বাঘৰ এটা লক্ষ্য আছে যেতিয়া পোৱালি দিবৰ সময় হয় মানুহৰ আশ্ৰয় লৈ দিয়ে মানুহৰ আশ্ৰয় লৈ কিয় দিব লাগে কিবা খাদ্য খাবলৈ পাম পোৱালিটো মতা পোৱালিটোক মতা বাঘটোৱে মাৰি পেলাই সেইকাৰণে 25 কিলোমিটাৰ 30 কিলোমিটাৰ আঁতৰত ৰাখি তাত পোৱালি ডাঙৰ কৰে আৰু তেতিয়া মূৰ নাখায় কাৰ খাব সেইকাৰণে মই তাহাঁতক খুৱাব পাইছোঁ 170টা হাতীক 3-4 মাহ খোৱা মই বেলেগে পূজা কৰিব নালাগে বাঘক খুৱাব পাৰিছোঁ মই বেলেগে পূজা কৰিব আপুনি নিজৰ গৰুকেইটাকে উৎসৰ্গা কৰি দিছে বাঘৰ কাৰণে গাহৰিয়ে 14টা খাইছে কি ক'ব আৰু ঘৰৰ পৰা টানি লৈ যাব আকৌ সেই হৰিণা কিমান খায় তাৰ খাদ্যৰ অভাৱ নাই আছে কিমানটামান বাঘ আছে আপোনাৰ হাবিখনত তাত ঢেকীয়াপুতীয়া বাঘ আপোনাৰ 2-3টাতকৈ থাকিব নোৱাৰে হয় আৰু বাকীবোৰ বাঘ থাকিব নিদিয়ে কাৰণ আপোনাৰ সেই সমগ্ৰ এলেকাটো প্ৰায় 5.5 বৰ্গ কিলোমিটাৰ এলেকা নহয়নে হয় সেইকাৰণে তাত কিছুমান তেওঁলোকৰ নিৰ্দিষ্ট এৰিয়া থাকে সেই এৰিয়া টেৰিটৰি বুলি যিটো কওঁ টেৰিটৰি এইজুম হাতীৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আমাৰ অৰুণাচললৈকে উত্তৰে দক্ষিণে তাহাঁতৰ ঘূৰি ফুৰা ইহঁতৰ নিৰ্দিষ্ট ঘৰ নাই কাজিৰঙাল নিছিলে কাজিৰঙা হাতীয়ে থাকিবলৈ নিদিলে সেইকাৰণে তাহাঁতৰো কিছুমান আছে আৰু সিহঁতে নিৰ্দিষ্ট ৰাস্তাই ঘূৰি ফুৰে আৰু এটা কথা হাতীয়ে য'ত পোৱালি দিব ইহঁতে এইবোৰ জেগা নাপাহৰে আৰু সিহঁত ডিবু চৈখোৱাটো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰই পতা মোৰ হাবিখন সম্পূৰ্ণ কাজিৰঙা আধাতকৈ ব্ৰহ্মপুত্ৰই পতা য'ত হাতীয়ে পোৱালি দিব য'ত শগুনে বাঁহ ল'ব সেই ঠাইবিলাক খহাই নিনিয়ে ব্ৰহ্মপুত্ৰই হয় নেকি সেইটো কেনেধৰণে ক'লে আপুনি প্ৰকৃতিৰ অৱদান সেইটো কেনেধৰণে আপুনি লক্ষ্য কৰিছে নেকি লক্ষ্য মানে হাতী অন্তৰ্যামী নহয় জানো আগতে জানে বানপানী বহুত আগতে গম পায় তো শ্ৰীলংকা চুনামি হওঁতে 3 দিনৰ আগত পৰ্বতৰ টিমনাত উঠিল হাতীজুম কিন্তু মানুহগালহে মৰিল চুনামিত সিহঁতটো মৰা নাই মানে হাতীয়ে একেবাৰে সেইকাৰণে বেয়া কথা ক'বই নাপায় সেইকাৰণে মানে হাতীয়ে ক'ত পোৱালি দিব সেই কথাষাৰ মানে আটাইতকৈ বেছি য'ত নেকি মানে হেৰি থাকে সুৰক্ষিত হয় তাতেহে আচলতে হাতীয়ে পোৱালি জগায় আপোনাৰ মোলাই কাঠনিত হাতীয়ে পোৱালি জগায় নেকি পোৱালি এতিয়াকে 10 11 12টা হ'ল আপোনাৰ মোলাই কাঠনিত পোৱালি 12টা দিলে সিহঁতে নাপাহৰে আৰু আহিবই আৰু মানে পোৱালি জগাবৰ সময়ত আপোনাৰ হাবিখনত আহে আশ্ৰয় ল'ব আৰু পানী হ'লে আশ্ৰয় ল'ব খাবলৈ পাব অসমৰ খুব কম হাবি আছে য'ত নেকি হাতীয়ে পোৱালি জগাবলৈ যায় হয় সেইকাৰণে নিৰাপদ ঠাই হয় সেইকাৰণে মই ভাবোঁ এতিয়া যিমান NGO বিলাক আহে কোম্পানীবিলাকৰ আহে পুলি ৰুবলৈ এইবাৰ কলগছে কিমান ৰোৱা হ'ল কেৱল হাতীৰ কাৰণে হাতীক লক্ষ্য কৰি আহিবই হয় সেইকাৰণে ঠাই বিশেষকৈ খালী ঠাই আছে ফিল আপ কৰোঁ বোলো বাঁহ কোনবোৰ বাঁহ হাতীয়ে বেছি খাই ভাল পায় বাঁহ চব খায় কালি ভালুকি মকালটো বৰকৈ নাখায় ভলুকা বাঁহ মকাল বাঁহ পুৰা খায় আৰু মকাল বাঁহ কি আছে তাৰ চাইণ্টিফিকেল গুণ এটা আছে আৰু সেইকাৰণে গৱেষণা কৰিবলৈ দিলোঁ আমি পৰ্বত পাহাৰ পাকুপাইন মহাবাহু ব্ৰহ্মপুত্ৰক অন্যায় কৰিছোঁ কৰিব নালাগে মকাল বাঁহটো ওপৰলৈ যিমান যায় তললৈ শিপাটো সিমান যায় হয় নেকি সেইকাৰণে ৰিচাৰ্চ কৰিবলৈ দিলোঁ খানি খুৰুকি চব উলিয়ালে হয় সেইকাৰণে শদিয়াৰ পৰা ধুবুৰীলৈ উত্তৰে দক্ষিণে 200 মিটাৰ মকাল বাঁহ ৰুবলৈ কৈছোঁ মানুহক বাঁহৰ চাইডেটো দৰকাৰে যদি কাটি দিয়ে এটা কাটিলে একো আকৌ মানে গজালি ওলাব সেই তেনে নেচাৰেলি কামবোৰ কৰিবলৈ কৈছোঁ কিন্তু পৰ্বত পাহাৰ খনন কাৰ্য কৰি তাক প্ৰকৃতি কংক্ৰিট ফৰেষ্ট তাত পাকুপাইন পেলোৱা কৰে মহাবাহু ব্ৰহ্মপুত্ৰক আমি অন্যায় কৰিছোঁ কৰাৰ কাৰণে ক'ত বাচিব নোৱাৰে নহয় বাচাব এতিয়া এই যে হাতী বা মানে বাঘে বাৰু ঠিক আছে জীৱ জন্তু খায় যিবোৰ নেকি তৃণভোজী প্ৰাণী সেই তৃণভোজী প্ৰাণীৰ কাৰণে গছখিনি ৰুলেই আপোনাৰ সকলো কাম আচলতে তাত জীৱ বৈচিত্ৰ্যটো নিজে নিজে গঢ় লৈ উঠিব নহয়নে হয় জৈৱ বৈচিত্ৰ্য মানে তেনেকুৱা হাবি নাই খুব কম আছে
কাজিৰঙাত আছে, এইখন হাবিত আছে, সববোৰ বস্তু থাকিব, প্ৰাণী থাকিব পাৰে। সেইকাৰণে JNU মানে এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে আহি ৰিচাৰ্চ কৰিছে, ইমানখনতে কিমান আয়ুৰ্বেদিক ঔষধ পোৱা হৈছে এইখন মাটিতে। সেইকাৰণে মোক কৈছে যেনেকুৱা হাবি তেনেকৈ থাকিবলৈ কৈছে। আৰু এটা কথা মই আপোনাৰ পৰা জানিব খুজিছোঁ দেই, আপোনাৰ এই মানে এটা বিশাল অভিজ্ঞতা, আপুনি ইমান অভিজ্ঞতা লাভ কৰিছে, আপুনি গছ ৰুই, আপুনি বনানী সৃষ্টি কৰি। এতিয়া গোটেই কথাটো হ'ল যে আমাৰ যিখিনি নেকি হাজাৰ হাজাৰ বছৰ, হয়তো লাখ লাখ বছৰ ধৰি এখন এখন হাবি গঢ় লৈ উঠিছে। আমাৰ কিছুমান ঠাইত তেনেধৰণৰ হাবি কিছুমান আছে। আমি যদি কওঁ দিহিং পাটকাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যানৰ কথাই কওঁ, বা তেনেধৰণৰ নামেৰি এই ধৰণৰ যিবোৰ নেকি আমাৰ অৰণ্য অঞ্চল আছে, সুৰক্ষিত হৈ আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰেই কওঁ, এইবোৰ এবছৰত, 2 বছৰত, 3 বছৰত, 100 বছৰত হোৱা নাই। এইবোৰ বহু হাজাৰ বছৰ ধৰি সেই হাবিখন সৃষ্টি হৈছে, আৰু তাত এটা পৰিৱেশ সৃষ্টি হৈছে, জৈৱ বৈচিত্ৰ্য এটা তাত সৃষ্টি হৈছে। এইবোৰ হয়তো লাখ লাখ বছৰ সেইটো ধৰণে আছে। এই হাবিখিনিক কিন্তু আমি সুৰক্ষা দিয়াৰ কথাটো কিমান গুৰুত্ব সহকাৰে লৈছোঁ। আমি গছ ৰুইছোঁ, ঠিক আছে, আমি এখন হাবি কৰিছোঁ, আৰম্ভ কৰিছোঁ, যাদৱ পায়েঙে এখন সুন্দৰ হাবি আৰম্ভ কৰিছে, তাত জীৱ জন্তু আহিছে। এইটো নতুন পৰীক্ষাৰ এটা হয়তো আমাক সমল দিছে যে আমি হাবি এখন সৃষ্টি কৰিব পাৰোঁ নেকি, হয়নে? এখন প্ৰাকৃতিকভাৱে আমি এখন যি অৰণ্য বুলি কওঁ সেইখন আৰম্ভ কৰিব পাৰোঁ নেকি, এই ধৰণৰ পৰীক্ষাগাৰ এটা আপুনি তৈয়াৰ কৰি দিছে। গোটেই মানৱ প্ৰজাতিক আপুনি এটা পৰীক্ষা কৰাৰ আপুনি এটা সুবিধা কৰি দিছে, এটা উদাহৰণ দাঙি ধৰিছে। কিন্তু আমাৰ যিখিনি হাবি ইতিমধ্যে আছে সেইখিনি সুৰক্ষাৰ কাৰণে আপুনি কেনেধৰণে মাত মাতিব, কি ধৰণে ক'ব? সেইখনত আপোনাৰ চাওক, ৰাজনীতি প্লেনিং অফিচাৰ, মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোঁ, তেতিয়া ক'লোঁ যে ভাৰতবৰ্ষক ডেভেলপ কৰিবৰ কাৰণে কি প্লেনিং আছে বনোৱাচোন। প্লেনিং অফিচাৰজন ক'ত বহে? দিল্লীৰ কংক্ৰিট ফৰেষ্টত, AC ৰুমত, AC গাড়ীত। তেওঁ প্লেনিং বনাই দিলে 2015 চনত যে অল অভাৰ ইণ্ডিয়াৰ 4 লেন, 6 লেন, 9 লেনৰ কাৰণে ৰজাই ৰোৱা কাটিলে, ব্ৰিটিছে ৰোৱা কাটিলে, নিজে গজা চব কাটিব লাগে, কাটি দিলে। কটাৰ বিনিময়ত কি হ'ল, সেই বছৰতে 3000তকৈ বেছি মানুহ মৰিছে। তাৰ পৰা হেজাৰ হেজাৰ মানুহ মৰি আছে। কিয় 10 বছৰৰ আগত তেওঁ চিন্তা নকৰিলে কটাৰ পিছত কি হ'ব পাৰে? সেইটো কথাটোতো চিন্তা কৰা নাই। নকৰাৰ ফলত আমাৰ দেশৰ এই দুৰৱস্থা। মানে ইয়াৰ বাবে প্লেনিং অফিচাৰ, ৰাজনীতিবিদসকলৰ গাত দুখ নাই, প্লেনিং অফিচাৰৰ গাত দুখ। সেইকাৰণে সেইটো হ'ব নালাগে। কিন্তু ৰাজনীতিকসকলৰ কিয় দুখ নাথাকিব? তেওঁলোকে এটা আদৰ্শ, তেওঁলোকে এটা দূৰদৰ্শিতাৰে 5 বছৰ একো কৰিব নোৱাৰে। প্লেনিং অফিচাৰটো 5 বছৰৰ কাৰণে নাথাকে নহয়। নহয়, তেওঁ অন্ততঃ নিৰ্দেশ দিব পাৰে, তেওঁলোকৰ সিদ্ধান্ত মতেহে হ'ব। মই আপোনাক ভাৰতৰ প্ৰধানমন্ত্ৰী ভূপালৰ মানাহ ফৰেষ্টটোত ডেম বনাব খুজিছিলে। সেই ডেম বনালে মানাহে এছিয়া মহাদেশৰ ভিতৰত ৰয়েল বেংগল টাইগাৰটো তাতে বেছি আছে। যদি সেইটো ডেমটো বনায়, এখন নদী আছে, সেই নদীখন মানে 25 কিলোমিটাৰ পানীত তললৈ গুচি যাব, তেতিয়াতো বাঘকেইটা কলৈ যাব? তাত থকা জীৱ জন্তু আৰু 13খন গাঁও বিলুপ্ত হৈ যাব। সেইকাৰণে তেতিয়াই তাৰ পৰাই লিখিছোঁ, ভাৰতবৰ্ষত থকা ফৰেষ্টকেইখন সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিব, ফৰেষ্ট ধ্বংস কৰিব নোৱাৰিব। এখন ফৰেষ্টটো ধ্বংস যাতে নকৰে, সেইটো স্পষ্ট ভাষাত লিখি দিছোঁ মানে। সেইকাৰণে এতিয়া অসম চৰকাৰে এইটো পদক্ষেপটো লৈছে, ল'লেও গড় হত্যাটো বন্ধ হৈ গৈছে, কমিছে। বানপানীত মৰিছে, ক'ৰবাত বুঢ়া হৈ মৰিছে, এইটো বেলেগ কথা, প্ৰাকৃতিকভাৱে এইটো হ'বই পাৰে। আৰু আপুনি জানে ভাৰতবৰ্ষত কোনো ৰাজ্যত এনকাউণ্টাৰ নাই, অসমত আছে। অকল গড়কেইটাৰ কাৰণে কৰিব লগা হৈছে, তাৰ সুবিধা লৈ অন্যান্য ইউজ কৰিছে। নাই, সেইটো বাৰু আমি নকওঁ, কাৰণ সেইটো আইনগতভাৱে প্ৰমাণিত হোৱা নাই, সেইটো বাৰু আমি নকওঁ। বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কয়। কিন্তু যেই হওক, আপুনি মানে যিখিনি নেকি ইতিমধ্যে থকা আমাৰ অৰণ্য অঞ্চল প্ৰাকৃতিকভাৱে, সেইখিনিৰ যাতে এক বিন্দু মাত্ৰ হানি নহয়, তাৰ কাৰণে মানে সকলোকে অনুৰোধ কৰিছোঁ। আৰু মই ভাবোঁ আজি চাউলুং চুকাফাৰ কলাক্ষেত্ৰটো যোৰহাটত বনাইছে, নহয়নে? চাউলুং চুকাফাই কোনটো ৰাস্তা দি আহিছে? দিহিং পাটকাই হৈ আহিছিল, তাত কিয় নবনালে? তেতিয়াতো সেইখন সুৰক্ষিত হ'লহেঁতেন।
আৰু পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয় সেইখন এতিয়া সুৰক্ষিত হ'ল কাৰণ সেইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে সেইবোৰতো বহু যুঁজত কৰিছো আমি বহু আগতে হ'ব লাগিছিল বহু যুঁজতেহে ৰাখিছো সেইকাৰণে তেনেকুৱাবিলাক আছে মানে আমাৰ লোকেল যিখিনি আশে-পাশে থকা সেই মানুহখিনি অৰ্থ সামাজিক উন্নতি কৰিব লাগিব চৰকাৰে নিশ্চয় সেইটো দায়িত্ব আছে তাৰ মানুহৰ অৰ্থ সামাজিক উন্নতি কৰি সেই হাবিখন সুৰক্ষিত কৰা অসমত থকা ফৰেষ্টবিলাক সুৰক্ষিত কৰিবলৈ হ'লে আশে-পাশে থকা মেইডবেষ্টৰ মানুহখিনিক অৰ্থ সামাজিক জীয়াই থকাৰ সমল দিব লাগিব তেতিয়া সেইটো সুৰক্ষিত হ'ব হিমালয়ৰ আশে-পাশে থকা দেশকেইখন দিব লাগিব পৃথিৱীৰ মানুহে তেতিয়া সুৰক্ষিত হ'ব আপুনি মোলাই কাঠনি কৰি আপুনি আপোন মনে সেই অৰণ্যখন সৃষ্টি কৰিলে তাৰপিছত আপুনি কোৱা ধৰণে এজাক সাংবাদিক আহি প্ৰথম দিনাখন আপুনি গালি পাৰিলে গুচি যা বুলি ক'লে তেওঁলোক গুচি গ'ল তাৰপিছত আকৌ আহিলে এটা ধৰণৰ প্ৰস্তুতিৰে তাৰপিছত লাহে লাহে সেই সাংবাদিকখিনিৰ জৰিয়তেই হওক বা তেনেধৰণেই হওক আপুনি ৰাইজৰ মাজত এটা ধৰণৰ চিনাকি পালে এই যে ৰাইজৰ আৰু চৰকাৰৰ স্বীকৃতি বা প্ৰতিষ্ঠানবিলাকৰ স্বীকৃতি আপুনি কেতিয়া পাবলৈ আৰম্ভ কৰিলে ধৰক সেইটো যেতিয়া জনমভূমি 2010 চনত আৰ্টিকলটো লিখিলে DY365 দূৰদৰ্শন টাইমছ অফ ইণ্ডিয়া টাইমছ অফ ইণ্ডিয়া আকাশবাণীও কিন্তু আপোনাৰ সাক্ষাৎকাৰ আকাশবাণীলৈ ৰেডিঅ' চেণ্টাৰো লৈছে বা মেঘালয়টো লৈছে গোটেই ভাৰত সঞ্চাৰ নিগমেও লৈছে এইবোৰ চবতে লৈছে ল'লেও তাত যেতিয়া গৈছোঁ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত ধৰিত্ৰী দিৱসখনে মাতি নি 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই-চিৰিকটি প্ৰতিটো জীৱ-জন্তু তাত আছিলে 19জন এনভাইৰনমেণ্টেল সাইন্টিষ্ট ভাইচ চেঞ্চেলৰ সুধীৰ কুমাৰ থাপুৰীয়া আৰু 9জন MP আছিল সেইটো 2012 চনৰ কথা 12 চনৰ তাৰপিছত ছাত্ৰ-ছাত্ৰীবোৰ আছিল তেতিয়া মানে অধ্যয়ন কৰিয়ে সেইটো তাকো মই ক'লো মই মিচিং জনগোষ্ঠী মানুহ এসপ্তাহ আছে এবাটি আপঙো নাই আমি সদায় গধূলি খাওঁ তেতিয়া আৰু 5000 দি বটল এটা আনিলে দি পেলাই আৰু মুৰ্গী মাংসটা বেলেগ ৰুম এটাত নি পেলাই মাতি আকৌ তাতো পৰীক্ষা কৰিছে খাইলৈ কি কয় না খাইলৈ কি কয় এইবোৰ অধ্যয়ন কৰিয়ে মানে আপোনাৰ প্ৰত্যেকটো চাল চলন তেওঁলোকে মানে পৰ্যবেক্ষণ কৰি ৰাতি 3:30 বজাত অৰণ্য মানৱ সন্মানটো ডিক্লেয়াৰ দিছে সেই কথাটোকে মই জানিব খুজিছোঁ মানে তেতিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ যি উপাচাৰ্য সুধীৰ কুমাৰ চপৰি তেখেতে আপোনাক ফৰেষ্টমেন বুলি আপোনাৰ সেই ফৰেষ্টমেন দিছে ইণ্ডিয়াত প্ৰথম ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি তেওঁলোকে সেই উপাধিটো দিছে সেই অভিজ্ঞতাটো কওকচোন অভিজ্ঞতাটো কৈছে ন আপোনাক মই পাই লৈ যিমান ভাল পাইছোঁ তেওঁলোক ঘোষণা কৰাৰ লগে লগে তেতিয়া আকৌ লগে লগে তৰুণ গগৈ ফোন কৰিছে ৰাতি 3:30 কৰিছে আপোনাক দেশৰ আখাৰ ইউনিভাৰ্চিটিত দেশৰ গৌৰৱতাৰ কাৰণে তোমালৈ শুভেচ্ছা জনাইছোঁ মই তেতিয়া হুকৈ কান্দি দিলোঁ এইকাৰণে কান্দি দিলোঁ তেতিয়াতো অসমৰ বনামটো অন্যত ক'ব নোৱাৰি তেতিয়া মই ক'লোঁ মোৰ ল'ৰা ছোৱালী কেলে কান্দিছে মোক তাত থকা বিজ্ঞানীসকলে তাত থকা ছাত্ৰ ছাত্ৰীবোৰ তাত থকা MP কিয় কান্দে নহয় মোৰ ল'ৰা ছোৱালী সৰু সৰু হাবিতে এৰি থৈ আহিছোঁ জীৱ জন্তুৰে ভৰা সেইকাৰণে আৰু এসপ্তাহ দিন আছোঁ মনত পৰিছে চকুৰ পানী ওলাইছে আৰু তেনেকৈ কৈ মই থৈ দিলোঁ কিন্তু মোৰ বেদনাটো আছিল যে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মাতি নি এই সন্মানটো দিয়াৰ কাৰণে দুখ বেদনাতহে মই কান্দিছিলোঁ চকুৰ পানী ওলাইছে ঠিক অন্য নহয় হয় তাৰপিছত আপোনাক বেলেগ বেলেগ বিশ্ববিদ্যালয় বেলেগ তাৰপৰা আহিলোঁ আহিৰ মৰিয়নি জংচনত দেখিলোঁ লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীবোৰ ৰৈ আছে ছাৰ আপোনাক আমি নিবলৈহে আহিছোঁ আমাৰ কলেজলৈ তেওঁ লৈ গৈ তাত সম্বোধনা জনাই থাকোঁতে আকৌ বম্বেৰ পৰা ফোন কৰিলে ফোন কৰিছে ইমেইলত পঠিয়াই দিছে জিতু কলিতাৰ লগত গৈছিল যে আপোনাক বম্বেত চন্দমখনে APJ আব্দুল কালাম ছাৰে মাতিছে আচ্ছা 3 দিন পিছত তেতিয়া তাত গৈ পালোঁ তেতিয়া আৰু মোক মূৰত হাত দি কৈছে বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে
তোমাক 60 কেজি ডায়মণ্ড সেৱা 2.5 লাখ টকা চেক দিছো বিশ্ববাসীৰ কাৰণে ক'বলৈ কৈছে आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा-बड़ा मीटिंग में मत चाहिए ये नहीं इंडिया में इनवाइट करेगा जाने पड़ेगा ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इनवाइट कर आप जाने पड़ेगा मैं 3 दिन पिछते फ्रांसলৈ আমন্ত্ৰণ এতিয়া পাসপোর্ট নাই ভিসা নাই মই কেনে কই যাম মইতো যাব ন ইমেইলত লিখিবলৈ কলো লিখিলে লিখা পিছত আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে তাৰ পৰা ইভেনৰ পৰা ফ্ৰান্সৰ পৰা যে হেজন মানুহকে আমাক দৰকাৰ এই কাৰণে ভাৰতীয় প্ৰশাসনে পাসপোর্ট ভিসা কমপ্লিট কৰি পঠিয়াই দিয়ক তেতিয়া আৰু দুদিন ভাৰত বন্ধ দিলে জিতু কলিতাকে মুকে মাতিলে দুদিনৰ আগত গৈছো গৈ কলিকতাত এতিয়া পাসপোর্ট ভিসা পাইছো তেতিয়া আৰু প্লেনত যেতিয়া 450টা সিট আছে ভয় লাগিছে মৰিম নে বাচিম কোনোদিন প্লেনত উঠা নাই কোনোদিন বিদেশত গৈ পোৱা নাই কি হ'ব এতিয়া কি হ'ব ফিটাটো মাই যেতিয়া বহিছো প্লেনখন ষ্টাৰ্ট দিলতে যেতিয়া ফয়নাবোৰ দেখতে ওয়াইন্স বহুত খাইছে দেখোন মই তেতিয়া ভাবিলো মনটোকে অকমান শান্তনা লগাও কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল আৰবৰ দহাৰ পৰা সুইজাৰলেণ্ড জেনিভালৈকে 2 বটল খাই যেনে তেনে ফ্ৰান্স পালো টেনশন মানে টেনশন তেতিয়া জিতু কলিতাক কৈছো সা গছে মোক কাপোৰ পিন্ধাইছে চৰায়ে 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা অন্যটো নাই গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ-জন্তুৰ পৰা আমাৰ শিকিব লগা কিমান আছে বহুত কথা আছে পিছদিনা যেতিয়া ইভেনৰ সমগ্ৰ বিশ্বৰ 195খন দেশে ঘোষণা কৰিলে এতিয়া আৰু গছৰ অবিহনে পৃথিৱীক কোনো বচাব নোৱাৰে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে বিশ্বৰ সেইখন কিতাপত আৰু এজোপা গছ পুলি ৰুবলৈহে লৈ গৈছিলে গছটো যেতিয়া বহুৱাই দিছিল পৃথিৱীৰ যিমান ধৰ্মালী লোকসকল আছে অকণ অকণ মাটি দি নিজৰ নিজৰ ধৰ্মত প্ৰচাৰ কৰি গছজোপা বাচিবলৈ যিমান মিনতি কৰিছে তেতিয়া হুৰ বৰষুণ দিলে আৰু মোৰ তেতিয়া তাতে পেৰিছত মোৰ খুব ভাল লাগিলে আজিৰ পৰা পৃথিৱীখন এৱাৰনেছ হৈছে আৰু তাৰ পৰা আৰু ভাৰতলৈ ঘূৰি আহিলো ভাৰতলৈ ঘূৰি আহি দেখিছো ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটি বিলাকত গৈ মই দেখিছো 1972 চনতে 5 জুনৰ দিনা বিশ্ব পৰিৱেশ দিৱস পালন কৰি ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই লৈছো 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ মই দেখিছো একেটা গাততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে গছ এজোপাও নাই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে সৰু সৰু লোৱা চলি বা গছ পুলিবোৰ উঘালি জান মৰা সেই দিনাৰ পৰা যদি উঘালি নিদিলেন আজি 43 বছৰে ইমান জলবায়ু কিমান ডাঙৰ হতা আমিতো ইমান জলবায়ু পৰিৱৰ্তন সংকট নহলহেতেন গতিকে শিক্ষা অগ্ৰাধিকাৰ দি এনভাইৰনমেন্টাল সায়েন্স পৰিৱেশ বিজ্ঞান এলপি স্কুলৰ পৰা দিব লাগিব পৰিৱেশ শিক্ষক দিব লাগিব পৰিৱেশ ইউনিভাৰ্চিটি দিব যেতিয়া এটা ল'ৰা এলপি স্কুলত নাম লগাব এজোপা গছ ৰুব হি প্ৰ্যাকটিক্যালি 5 বছৰ ডাঙৰ কৰিব লাগিব গছৰ গুণাগুণ গছৰ নাম জানিব আৰু তাৰ অক্সিজেনটো সি নিজে ল'ব পিছৰ 5 বছৰ তাৰো এজোপা ৰুব বিশ্ববাসীক দিব তেতিয়া ভাৰতবৰ্ষতে নালাগে পৃথিৱীত কিমান ল'ৰা-ছোৱালী এডমিশন ল'লে এবছৰত কিমান হ'ব 2 বছৰত কিমান হ'ব 3 বছৰত কিমান 4 বছৰ 5 বছৰ 10 বছৰত অল ওভাৰ ওয়ার্ল্ড গ্ৰীণ হৈ যাব সেইখিনি ল'ৰা-ছোৱালীয়ে নতুন পৃথিৱী গৈ ইহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব ইহঁতৰ গছৰ তলত থকা জীৱ-জন্তু মাৰিব সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাতে পাইব আনে নোৱাৰে বুঢ়া খালিকে মান নলয় বৰ সুন্দৰ কথা এটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মক আৰু পৃথিৱীখনক দীৰ্ঘদিন হেউজিয়া কৰি বা পৃথিৱীখনক বাসুপযোগী কৰি ৰখাৰ এটোৱে এটা প্ৰক্ৰিয়া হ'ব পাৰে বহুত ধন্যবাদ ককাইদেউ আপোনাৰ কথাৰ পৰা এৰিবলৈ মন নাযায় কিন্তু আজিৰ বাবে নিৰ্ধাৰিত সময় আমাৰ শেষ হৈছে গতিকে আজিলৈ সামৰিব লাগিব কিন্তু ইয়াৰ পৰৱৰ্তী খণ্ডটোত আমি আপোনাৰ বিভিন্ন ব্যক্তি বিভিন্ন প্ৰতিষ্ঠানৰ সংস্পৰ্শৰ কথা গোটেই পৃথিৱীৰ কোন দেশত গৈ আপুনি কি কাম কৰিছে এই ধৰণৰ কথাখিনি পাতিম তেনেহলে আজিলৈ বিদায় লৈছো ককাইদেউ নমস্কাৰ